ছাত্ৰ-ছাত্ৰীসকল হাইড্ৰোজেন পৰমাণুৰ বিষয়ে আমি ইয়াৰ আগৰ ভিডিঅ'টোত পালোঁ তাৰ শক্তি প্ৰকাশ ৰাখিটো এতিয়া বৰৰ এটা সূত্র এটা আছিলে যে এটা নিউক্লিয়াছ এটা তাৰ কক্ষপথ যাৰ ধৰি লোৱা তাত শক্তিটো হ'ল En1 আৰু তাৰ ওপৰ আৰু এটা কক্ষপথ আছে যাৰ শক্তি হ'ল En2 এটা ইলেক্ট্ৰন আছিলে প্ৰথম 1 নম্বৰ কক্ষপথটোত 1 নম্বৰ কক্ষপথটোৰ পৰা এটো 2 নম্বৰ কক্ষপথলৈ গুচি গ'ল শক্তি পায় কোনোবা এটা বাহ্যিক এটা কাৰকৰ পৰা তে ইলেক্ট্ৰনটো কিন্তু ওপৰত ৰৈ থাকিব নোৱাৰে এটো কি কৰিব এটো তললৈ নামি আহিব তললৈ নামি আহোতে এটা ফটন এৰি দিব যিমানখিনি শক্তি পাই পিনে হে ওপৰৰ 2 নম্বৰ কক্ষপথটোত গৈছিলে আকৌ 1 নম্বৰ কক্ষপথটোত উভতি আহোতে এই সীমান পৰিমাণৰ শক্তিৰ এটা ফটন হি এৰি দিব এটো হৈছে বৰৰ যেটো শক্তি স্তৰৰ ধাৰণা এটো লিখিব পাৰো En2 - En1 = h nu এতিয়া ইয়াৰ আগত আমি কি পাইছিলো যে En = -2 pi m k square z square e power 4 by n square h square আমি এটো পাইছিলো এটা ইলেক্ট্ৰনৰ n তম কক্ষপথত থকা মুঠ শক্তি যদি এই প্ৰথম দ্বিতীয় কক্ষপথটো থাকে তেতিয়ালে তাৰ শক্তিটো লিখিবলৈ হলে আমি কি কৰিম En2 লিখিম En2 আৰু তাৰ প্ৰকাশ ৰাখি n স্কয়াৰৰ জায়গাত n2 স্কয়াৰ লিখি দিম বাকিবোৰ একে থাকিব তো মাইনাস ইয়াত আছে আকৌ n1 ৰ বাবে ইয়াত n স্কয়াৰৰ জায়গাত n1 লিখি দিম বাকিবোৰ একে থাকিব এটা মাইনাসে গৈ প্লাস হ'ল = h nu থাকিলে গুটেইখিনি বস্তু কিন্তু কমন পৰিব কমন হ'বগে এক্সেপ্ট কি 1/n1 স্কয়াৰ - 1/n2 স্কয়াৰ মানে এই দুটাৰে পৰা এই 2 pi m k square z square e power 4 by h square সম্পূৰ্ণখিনি কমন হৈছে আমাৰ হাতত থাকিলে 1/n1 square - 1/n2 square = h নিউ ঠাইত লিখিলো c by lambda ইয়াতে আমি 1 by lambda টো ৰাখিব খুজিছো hc টো লৈ যাম এইফালে সো hc যেতে এইফালে লৈ যাও h square আগৰে পৰা আছিলে h square আছিলে hc পূৰণ হলে ch³ হৈ যাবগে এই যে ডাঙৰ ব্ৰেকেটত থকা সম্পূৰ্ণ বস্তুখিনি গুটেইখিনিটো কিন্তু ধ্ৰুৱক গুটেইখিনিৰ মানবোৰ যেটা বহুৱাই দিও আমি এটা ধ্ৰুৱক পাম কি ধ্ৰুৱকটো হ'ব r হ'ব 1.097 into 10 power 7 meter inverse এই হিসাবটো কৰিবলৈ গলে আৰু সাইডত থাকিলে 1/n1 square - 1/n2 square তেতিয়ালে 1 by lambda হল r 1/n1 square - 1/n2 square n1 কোনটো যেটো কক্ষপথত ঘূৰি আহিছে n2 কিন্তু যেটো ওপৰৰ পৰা ওপৰত গৈছিলে যত অলপ সময়হে থাকিলে এই r যেটো আছে r কোৱা হয় ৰেনল্ডৰ সংখ্যা বা ৰেনল্ডছ কনস্ট্যান্ট ইয়াক মই অলপমান ভুল কৈছো ৰেনল্ড নহয় ৰেডবাৰ্গৰ সমীকৰণ এই ৰেডবাৰ্গৰ যেটো ধ্ৰুৱক এই ধ্ৰুৱকটোৰ মানটো অলপ আগতে মই লিখিলোই আৰু এই সমীকৰণটো কোৱা হ'ব ৰেডবাৰ্গৰ সমীকৰণ বা ৰেডবাৰ্গছ ফৰ্মুলা ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ত আমি জানিবলৈ চেষ্টা কৰিম হাইড্ৰোজেন পৰমাণুৰ বৰ্ণালী আৰু বৰ্ণালীৰ শ্ৰেণীসমূহ বৰৰ কম্পনাংক অৱস্থাৰ পৰা যেতিয়া ইলেক্ট্ৰন উচ্চ শক্তি স্তৰৰ পৰা নিম্ন শক্তি স্তৰলৈ পৰিৱৰ্তন কৰে বা নামি আহে তেতিয়া শক্তিটো মুক্ত হয় পোহৰৰ ফটনৰ হিচাপত এনে পৰিৱৰ্তনৰ বাবে তৰংগ সংখ্যাৰ নিউ বাৰ মানে 1 by lambda এটো এনেকে লিখা হৈছে 1 by lambda = r 1/n1 square - 1/n2 square ইয়াক ৰেডবাৰ্গৰ সমীকৰণ বুলি কোৱা হয় এতিয়া কম্পনাংকবোৰৰ পাঁচটা শ্ৰেণীত বিভক্ত কৰিব পাৰি এটা পাঁচটা শ্ৰেণী কোৰ পৰা আহিলে এই যে 1 নম্বৰ কক্ষপথটো বা 1 নম্বৰ শক্তি স্তৰটো যদি 2 ৰ পৰা বা 3 ৰ পৰা বা 4 ৰ পৰা বা একেবাৰে অসীমৰ পৰা যদি এটা ইলেক্ট্ৰন গুচি আহে তেতিয়া হলে এই ফটন যে এৰি দিব এই ফটন যে এৰি দিব সেই যিখিনি কম্পনাংক সেই কম্পনাংকৰ বোৰৰ যেটো এটা শ্ৰেণী এই শ্ৰেণীটো আমি বেলেগকে ধৰিম ঠিক একে ধৰণে যদি
আগতে ইলেক্ট্ৰনটো দ্বিতীয় নম্বৰ কক্ষপথত আছিলে হয়তো সেইটো তৃতীয়ত যাব পাৰে চতুৰ্থত যাব পাৰে ফিফথত যাব পাৰে ছিক্সত যাব পাৰে ইনফিনিটিত যাব পাৰে সেইবোৰ তাত ওপৰতটো ৰৈ নাথাকে সেইবোৰ শেষত গৈ 2 নম্বৰ কক্ষপথতে ঘূৰি আহিবগে সো ওপৰৰ পৰা মানে 3 4 5 6 জৰে পৰা নহওক কিয় আহি 2ত যদি আহি পৰে গোটেইখিনি কম্পনাংক বিলাকক আমি বা গোটেইখিনি ফটনৰ যিবোৰ ফটন নিৰ্গমন হ'ব গোটেইখিনি ফটনৰ কম্পনাংক বিলাকক আমি এটা শ্ৰেণীত ৰাখিছো তেনেকৈ আমি 5টা শ্ৰেণী পাম প্ৰথম শ্ৰেণীটো হ'ল লাইমেন বা লিমেন শ্ৰেণী এই শ্ৰেণীটোত ইউভি অঞ্চল ইউভি মানে অতি বেঙুনীয়া অঞ্চলত থাকে যেতিয়া ইলেক্ট্ৰন n2 এই n2 ইয়াৰ পৰা আহিছে n2 2 3 4 আৰু ডট 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 পৰা 1 নম্বৰ কক্ষত জপিয়াই পৰে বা ঘূৰি আহে ইয়াতে আমি ৰেডবাৰ্গৰ সমীকৰণটোই হ'ব কিন্তু ইয়াতে n1 অৰ্থাৎ সদায় 1 পুট কৰিম আৰু n2 জায়গাত 2 3 4 and so on দ্বিতীয়তে আহিলে বামাৰ শ্ৰেণীটো মানে যেতিয়া এটা ইলেক্ট্ৰন 3 4 5 বা 6 বা য'ৰ পৰাই হওক ওপৰৰ পৰা যদি n = 2 মানে দ্বিতীয় কক্ষপথত ঘূৰি আহে তেতিয়া যিবোৰ কম্পনাংক হ'ব বা যিবোৰ তৰংগ দৈৰ্ঘ্য হ'ব তাৰ যিটো এটা শ্ৰেণী তাক আমি বামাৰ শ্ৰেণী বুলি ক'ম মনত ৰাখিবা এই বামাৰ শ্ৰেণীৰ যিবোৰ পোহৰ ওলাব সেইটো দৃশ্যমান অঞ্চলত বা দৃশ্যমান পটিত পৰিব মানে কি বুজায় যে আমি সেইটো চকুৰে দেখিব পাৰিম এই পোহৰটো তৃতীয়তে আহিলে 5 শ্ৰেণীটো মানে কি যে যেতিয়া n1 = 3 মানে ওপৰৰ পৰা 4 5 6 7 8 9 য'ৰ পৰাই নহওক কিয় যদি 3 নম্বৰত আহি যদি ৰৈ যায় তেতিয়া হ'লে যিবোৰ পোহৰ ওলাব সেইবোৰ অৱলোহিত অঞ্চলত পৰিব যিটো আমি ইনফ্ৰাৰেড বুলি কওঁ এনে ক্ষেত্ৰত এটোক আমি 5 শ্ৰেণীত বিভাজন কৰিব পাৰো চতুৰ্থত আহিলে ব্ৰেকেট শ্ৰেণী তেতিয়া n1 = 4 হ'ব আৰু n2 5 6 7 8 9 10 so on আৰু এই শ্ৰেণীটো কিন্তু অৱলোহিত অঞ্চলতহে পৰিব শেষৰটো ফান্ড শ্ৰেণীত প্ৰথম যেটো কক্ষ থাকিব সেইটো হ'ল পঞ্চম আৰু 6 7 8 and so on তাৰ পৰা পঞ্চমত গৈ পৰিব আৰু এইটো শ্ৰেণীও কিন্তু অৱলোহিত অঞ্চলত পৰিব মানে সেইবোৰ ইনফ্ৰাৰেডত পৰিব মনত কৰিবা যে প্ৰথম যেটো আমি পালো লাইমেনটো অৱলোহিত অঞ্চলত পৰিব লাইমেনটো ইউভিত পৰিলে অতি বেঙুনীয়াত পৰিলে দ্বিতীয়টো বামাৰহে দৃশ্যমান পটিত বা দৃশ্যমান অঞ্চলত পৰিলে পাচেন পৰিলে অৱলোহিত ব্ৰেকেট পৰিলে অৱলোহিত আৰু ফান্ডো অৱলোহিত অঞ্চলতহে পৰিলে তেতিয়াহ'লে এইখিনি কৈ আমি যেটো হাইড্ৰোজেন পৰমাণু বৰ্ণালী সেই বৰ্ণালীটো ইয়াতে আমি জানিলো